বাংলাদেশৰ ঢাকাত অনুষ্ঠিত ফাৰ্ষ্ট সাউথ এছিয়ান স্কুল কম্বেট গেম 2024ত উচ্চ খেলত সোণৰ পদক জয়লাভ কৰি অসম তথা শিৱসাগৰ জিলালৈ গৌৰৱ কঢ়িয়াই অনা ডিমৌৰ অভিজিত বুঢ়াগোহাঁইক উষ্ম আদৰণি জনোৱাৰ লগতে খেলুৱৈগৰাকীক সম্বৰ্ধনা জ্ঞাপন আছে। শিৱসাগৰ জিলাৰ ডিমৌ ৰাইচাস্থিত ডিমৌ গ্ৰাম্য ক্ৰীড়াংগণত শিৱসাগৰ জিলা উচ্চ ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত সম্বৰ্ধনা আৰু আদৰণি অনুষ্ঠানৰ এক সভাত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত খেলত সোণৰ পদক লাভ কৰিবলৈ সক্ষম হোৱা অভিজিত বুঢ়াগোহাঁইক ডিমৌৰ লগতে জিলাখনৰ বহু কেইগৰাকী বিশিষ্ট ব্যক্তিয়ে উষ্ম আদৰণি জনোৱাৰ উপৰি অভিনন্দন জ্ঞাপন কৰে। উল্লেখ্য যে 1 অক্টোবৰৰ পৰা 4 অক্টোবৰলৈকে বাংলাদেশৰ ঢাকাত অনুষ্ঠিত হোৱা ফাৰ্ষ্ট সাউথ এছিয়ান স্কুল কম্বেট গেম 2024ত সোণৰ পদক লাভ কৰা প্ৰতিভাৱান উচ্চ খেলুৱৈ অভিজিত বুঢ়াগোহাঁই 22 ছেপ্টেম্বৰৰ পৰা 30 ছেপ্টেম্বৰলৈকে ব্ৰুনাইত অনুষ্ঠিত হোৱা নৱম বিশ্ব জুনিয়ৰ উচু চেম্পিয়নশ্বিপত ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰি ব্ৰঞ্জৰ পদকো লাভ কৰিবলৈ সক্ষম হৈছিল অভিজিত বুঢ়াগোহাঁই। আজি অনুষ্ঠিত হোৱা প্ৰতিভাৱান খেলুৱৈজনৰ আদৰণি আৰু সম্বৰ্ধনা অনুষ্ঠানত ডিমৌ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মনোৰঞ্জন গগৈ, ডিমৌ প্ৰেছ ক্লাবৰ কেইবাজনো সংবাদসেৱী, বিদ্যালয়ৰ প্ৰধান শিক্ষককে ধৰি উচ্চ ক্লাবৰ খেলুৱৈসকলৰ অভিভাৱক অভিভাৱিকাসকল উপস্থিত থাকি শিৱসাগৰ জিলা তথা অসমৰ গৌৰৱৰ অধিকাৰী অভিজিত বুঢ়াগোহাঁইক আদৰণি আৰু সম্বৰ্ধনা জ্ঞাপন কৰে। ডিমৌৰ পৰা শিৱ কুমাৰ চৌহানৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। শিৱসাগৰ জিলা উচ্চ সন্থাৰ খেলুৱৈ অভিজিত বুঢ়াগোহাঁই আমাৰ শিৱসাগৰ জিলা হৈ তেখেতে বহুত উচ্চ খেলৰ হৈ বহুত অনুশীলন কৰিছে। কেইবাবছৰো অনুশীলন কৰি তেখেতে যি কষ্ট কৰিছিলে সেই কষ্টৰ ফল আজি আমাৰ খেলুৱৈজনে পাবলৈ সক্ষম হৈছে। আমাৰ ব্ৰুনেইত বিশ্ব জুনিয়ৰ উচু চেম্পিয়নশ্বিপ অনুষ্ঠিত হৈছিল। উক্ত প্ৰতিযোগিতাত অভিজিত বুঢ়াগোহাঁয়ে ব্ৰঞ্জৰ পদক লাভ কৰিছে। তাৰ পাছতেই পোনে পোনে আহি বাংলাদেশত ফাৰ্ষ্ট সাউথ এছিয়ান স্কুল কম্বেট গেম হৈছিল 1 অক্টোবৰৰ পৰা 4 অক্টোবৰলৈ। উক্ত প্ৰতিযোগিতাত তেখেতে স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হৈছিল। দুয়োখন প্ৰতিযোগিতাত তেখেতে ব্ৰুনেইত অনুষ্ঠিত হোৱা বিশ্ব উচু চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক লাভ আৰু বাংলাদেশত অনুষ্ঠিত প্ৰতিযোগিতাত স্বৰ্ণ পদক লাভ কৰি আমাৰ ভাৰতবৰ্ষৰ লগতে অসম তথা শিৱসাগৰ জিলালৈ গৌৰৱ কঢ়িয়াই অনাত আমি শিৱসাগৰ জিলাসমূহ ক্ৰীড়াপ্ৰেমী ৰাইজ দল সংগঠনে আমি তেখেতক বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ, ধন্যবাদ জ্ঞাপন কৰিছোঁ, আশীৰ্বাদ কৰিছোঁ যাতে অনাগত দিনত তেখেতে আৰু ভাল ধৰণে অনুশীলন কৰি যাতে এছিয়ান গেমছ বা কমনৱেলথ গেমছ নিচিনা প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰি পদক লাভ কৰি যাতে আমাৰ ভাৰতবৰ্ষৰ লগতে অসম তথা শিৱসাগৰ জিলালৈ সুনাম কঢ়িয়াই আনে, তাৰে আমি আশা কৰি আজি তেখেতক আমি আশীৰ্বাদ কৰিছোঁ, সম্বৰ্ধনা জনাইছোঁ। হয়, বহুতেই ভাল লাগিছে। মই কষ্ট কৰিছিলোঁ সিমানখিনিৰ কাৰণে, কিন্তু সিমানখিনি মই পাবলৈ সক্ষম নহ'লোঁ ৱৰ্ল্ড চেম্পিয়নশ্বিপত। মই যাতে আৰু কষ্ট কৰি যাম, যাতে মই আৰু ভাল প্ৰদৰ্শন দিব পাৰোঁ আৰু মই ইমানখিনি আগুৱাই যাব পাৰে। মোক আগুৱাই যাবৰ কাৰণে মোৰ মা দেউতাই বহুত সহায় কৰিছে। তাৰ লগতে মোৰ ছাৰ ৰাহুল বসুমতাৰী ছাৰ, জয়ন্ত ছাৰ আৰু মোৰ নিজৰ মমাই নিতুল ছাৰ আৰু ৱাং ছাৰো মোক বহুত সহায় কৰিছে। আৰু তাৰ লগতে আমাৰ শিৱসাগৰ ডিষ্ট্ৰিক্ট এই উচ্চ এছ'চিয়েশ্যনৰ আমাৰ ছাৰ প্লাৱন বৰা ছাৰো বহুত সহায় কৰিছে। তাৰ লগতে উচ্চ এছ'চিয়েশ্যন অফ আছাম আৰু উচ্চ এছ'চিয়েশ্যন অফ ইণ্ডিয়াই তেওঁলোকে বহুত ছাপোৰ্ট কৰিছে কাৰণে মই ইমানখিনি আগুৱাই যাব পাৰিছোঁ। তাক এখন সকলোতকৈ ওপৰত যাতে বাহিৰৰ কাণ্ট্ৰিত আমাৰ জনগণ মনোহৰিত যাতে গাব পাৰে তাই মই চেষ্টা কৰি যাম। বহুত কষ্ট কৰি আমাৰ অসমলৈ গৌৰৱ কঢ়িয়াই লৈ আনিছে। অভিজিত বহুত অমায়িক ল'ৰা হয়, বহুত কষ্ট কৰাৰ ফলত আজি মেডেল পাবলৈ সক্ষম হৈছে আৰু আশা কৰোঁ অহা 2026ত এছিয়ান গেমছ আছে, তাত যাতে আমাৰ ভাৰতৰ হৈ খেলি ইণ্টাৰনেশ্যনেলত গ'ল্ড মেডেল পাবলৈ যাতে গ'ল্ড মেডেল পায় তাৰে কামনা কৰিছোঁ আৰু সকলোৰে আশীৰ্বাদ আছে, সকলোৱে ছাপোৰ্ট কৰিছে।